সমট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আৰু কলেজ সিলেকশ্যন কেনেকৈ কৰিব অৰ্থাৎ এপ্লিকেশ্যন কেনেকৈ কৰিব এই সম্পৰ্কিত এটা ভিডিঅ' দিছিলোঁ আপোনালোকে নিশ্চয় চাইছে আৰু এপ্লিকেশ্যন কৰিছে আৰু তাৰ পিছত বহুতে আপোনালোকে কমেন্ট কৰিছে আৰু টেলিগ্ৰামতো মেছেজ কৰিছে যে স্যাৰ সমট পৰ্টেল ৰেজিষ্ট্ৰেশ্যন বা কলেজ সিলেকশ্যন কৰোতে ডাটা এন্ট্ৰি কৰোতে কিবা এটা ভুল হৈ গ'ল হয়তো নাম ভুল হৈছে নহলে পেৰেন্টছৰ নাম আইডেন্টিফিকেশনস বা এড্ৰেছ প্ৰুফ বা একাডেমিক যেটো ক্ৰাইটেৰিয়া এইখিনি ফিলআপ কৰোতে কিবা কিবি ভুল হৈছে এনেকুৱা বহুত কেটা কোৱেশ্চন পালো আৰু মেৰিট লিষ্ট কেতিয়া ওলাব তাৰপিছত মেৰিট লিষ্টত যদি নাম নাহে নম্বৰ কম আছে তাৰ পিছত কি কৰিব এডমিশন পাবনে নাই এনেকুৱা কিছুমান কোৱেশ্চন আছিল বহুত ইম্পৰ্টেন্ট আৰু এই কেটা কোৱেশ্চন লৈ 2 মিনিটৰ এটা ভিডিঅ' আপোনালোকৰ লগত লৈ আইছো আশা কৰো আপোনালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ হ'ব আৰু টেনচন ফ্ৰী থাকিব পাৰিব তাৰ আগতে প্ৰথমতে কইলও যদি আপোনালোকে এতিয়াও কলেজ সিলেকশ্যন কৰা নাই তেনে কলেজখিনি সিলেকশ্যন কৰি লওক আপোনালোকে নিশ্চয় জানে যে কলেজ সিলেকশ্যনৰ যেটো বা কলেজত এপ্লাই কৰা যেটো টাইম আছিল সময়সীমা এটো কিন্তু 12 তাৰিখৰ পৰা আৰম্ভ হৈছে 22 মে লৈকে অৰ্থাৎ অহাকালি লাষ্ট আছে এটো এখিনি কৰি লব এতিয়া কথা হল যদি আপোনালোকৰ কিবা ভুল হৈছে সমট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰোতে কলেজ সিলেকশ্যন কৰোতে ফৰ্ম ফিলআপ কৰোতে যদি কিবা ভুল হৈছে তেনেহলে একদম টেনচন কৰিবলগীয়া একো নাই যদি ডকুমেন্টৰ উল্টা পুল্টা হৈছে কোনো এটা দিয়াৰ ঠাইত বেলেগ এটা আপলোড হৈছে বা কিছুমানে কমেন্ট কৰিছে একাডেমিক সেশন ক্লিক কৰোতে ভুল হৈছে নাম ভুল হৈছে এনেকৈ যিমানখিনি ভুল আছে বা যি কাৰেকচন কৰিব বিচাৰে এই কাৰেকচনৰ ডেট কিন্তু দিছে আপোনালোকে দেখা পাইছে অৰ্থাৎ অহাকালি এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট হ'ব আৰু তাৰ পিছ দিনাই অৰ্থাৎ 23 তাৰিখৰ পৰা 25 তাৰিখ লৈকে আপোনালোকে কিন্তু কাৰেকচন কৰিব পাৰিব এটো অৰ্থাৎ 23 মেৰ পৰা 25 মে এই 3 দিন আপোনালোকৰ কাৰেকচনৰ ডেট দিয়া হৈছে আৰু ইয়াত আপোনালোকৰ নিজৰ যেটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড আছে এটো দি লগইন কৰি যিকোনো পোৰশন অফ দা এপ্লিকেশনস আপোনালোকে কিন্তু কি কাৰেকচন কৰিব পাৰিব গতিকে এটো টেনচন ফ্ৰী আপোনালোকৰ যদি ভুল হৈছে কাৰেকচন কৰি লব এটা নেক্সট আইছো যে মেৰিট লিষ্ট কেতিয়া ওলাব মেৰিট লিষ্ট প্ৰথমটো যেটো মেৰিট লিষ্ট এই মেৰিট লিষ্টটো কিন্তু আপোনালোকৰ জুন মাহৰ 2 তাৰিখত ওলাব ইয়াত দেখা পাইছে জুনৰ 2 তাৰিখৰ ফাৰ্স্ট মেৰিট লিষ্ট ওলাই যাব আপোনালোকে যি কলেজত এপ্লিকেশ্যন কৰিছে এই কলেজৰ এডমিশনৰ কাৰণে মেৰিট লিষ্ট ওলাই যাব আৰু মেৰিট লিষ্ট ওলোৱাৰ পিছত এটো এটা আপোনালোকৰ লিষ্ট ওলাব এই লিষ্ট লৈ যিবিলাক নেসেসাৰী ডকুমেন্টস আছে যিবিলাক আপলোড কৰিছে আৰু আদাৰ্স কিছুমান ডকুমেন্টস লৈ কলেজত যাই আপোনালোকে এডমিশন হ'ব পাৰিব নিৰ্দিষ্ট টাইমত এটা কথা হল লাষ্ট যেটো পইণ্ট আছিল যে যদি এডমিশন মেৰিট লিষ্টত নাম নাহে তেনেহলে কি কৰিব মেৰিট লিষ্টত নাম নাহিলেও আপোনালোকে এডমিশন পাব কিন্তু যাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব কাৰণ যেতিয়াই এই ইনফৰমেশনটো আহিব তেনেহলে তেতিয়াই লগে আপোনালোকক জনাই দিম যে এডমিশনটো কেনেকৈ লব মেৰিট লিষ্টত নাম নোহোৱাৰ পিছত এতিয়া ইয়াত এটা পাৰসন দেখা পাইছে আপোনালোকে 11 জুনৰ পৰা 14 জুন লৈকে স্পট এডমিশনৰ এটা ডেট দিয়া হৈছে অৰ্থাৎ যিবিলাক ক্যান্ডিডেটৰ মেৰিট লিষ্টত নাম নাহিব অৰ্থাৎ এডমিশন না পালে এই ক্যান্ডিডেট বিলাকৰ কিন্তু কলেজৰ যিখিনি সিট ক্যাপাসিটি আছে এই হিচাপত মেৰিট লিষ্টত অহা ষ্টুডেন্ট বহুতে এডমিশন নলব আৰু যাৰ ফলত সিটটো খালি হৈ থাকিব আৰু খালি হোৱা সিটখিনি ফিলআপ কৰাৰ কাৰণে কিন্তু কলেজৰ পৰা নোটিফিকেশন পাবলিশ কৰিব যে স্পট এডমিশন হ'ব আৰু এই ডেট মতে যি কলেজত যিদিনা দিয়ে এই সময়মতে কিমান সিট আছে গটিখিনি জনাম এই হিচাপত আপোনালোকৰ নেসেসাৰী ডকুমেন্ট বিলাক লৈ আপোনালোকে যাই স্পট এডমিশনত হ'ব পাৰিব যদিও মেৰিট লিষ্টত নাম অহা নাই তো এইখিনি আছিল যদি আপোনালোকে এপ্লিকেশ্যনটো কৰা নাই তেনেহলে সোনকালে কৰি লওক আৰু অহাকালি এটো লাষ্ট ডেট ওকে এইখিনি আছিল আপোনালোকৰ কাৰণে ভিডিঅ' যদি ভাল লাগিছে আমাৰ লগত থাকিব ধন্যবাদ